নমস্কাৰ সকলোকে আপোনালোকৰ মাজত পুনৰ এটা নতুন জবৰ ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত যিমানখিনি ভেকেঞ্চি দেখুৱাম গোটেইখিনি ফ্ৰী অফ এপ্লাই হয়, কোনো ফিজ দিব নালাগে। 1 নম্বৰ ভেকেঞ্চি ATO ইণ্ডিয়া লিমিটেড ৰোড ট্ৰান্সপৰ্ট কোম্পানী হয়, অপাৰেশ্যন মেনেজাৰৰ ভেকেঞ্চি আছে। এপ্লাই কৰিব বিচৰাসকলে কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াতে যোগাযোগ কৰি ল'ব। 2 নম্বৰ ভেকেঞ্চি হৈছে জেনাছ এভিয়েশ্যন প্ৰাইভেট লিমিটেড গুৱাহাটী, ছিনিয়ৰ চেলছ হেড এণ্ড ক্লাইণ্ট ছাকচেছ মেনেজাৰ এক্সিকিউটিভ। গ্ৰেজুৱেশ্যন কৰিব লাগিব আৰু লগতে গুড কমিউনিকেশ্যন স্কিল, প্ৰব্লেম ছলভিং স্কিল এণ্ড কম্পিউটাৰ নলেজ, এক্সেল, গুগল শ্বীটছ জানিব লাগিব। ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ এপ্লাই কৰিব পাৰিব। নিজৰ বায়'ডাটাখন এই মেইল আইডিটোত চেণ্ড কৰি দিব, ইয়াত যিটো মেইল আইডি দিয়া আছে ইয়াতে চেণ্ড কৰিব। পিছৰ ভেকেঞ্চিটো মাল্টি নেশ্যনেল FMCG প্ৰডাক্টছ ডিষ্ট্ৰিবিউটৰ ইন গুৱাহাটী, চেলছমেনৰ ভেকেঞ্চি হয় এইটো। হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে। চেলছত এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ পাব, এট্ৰেক্টিভ চেলাৰীৰ লগতে ইনচেণ্টিভ পাব। আপোনালোকে নিজৰ বায়'ডাটাখন ইয়াতে হোৱাটছআপ কৰিব আৰু ফোন নকৰিব, ফোন কল আপোনালোকৰ এটেণ্ড কৰা নহ'ব, ইয়াত দিয়া আছে চাই লওক। নেক্সট ভেকেঞ্চি আপোনালোকৰ ব্লু অৰ্কিড ৰিজৰ্টৰ পৰা আহিছে, সোণাপুৰ, কুকৰ ভেকেঞ্চি হয়। ইয়াত যদি এপ্লাই কৰিব বিচাৰে কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰিব। 5 নম্বৰ ভেকেঞ্চিটো এখন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আহিছে, ছাত্ৰীবাৰী। পোষ্ট আছে ইয়াতে কেমেষ্ট্ৰি টিচাৰ, কম্পিউটাৰ টিচাৰ, বিজনেছ ষ্টাডিজ টিচাৰ আৰু NCC এয়াৰ উইং ইনষ্ট্ৰাক্টৰ। প্ৰিফাৰেঞ্চ পাব যদি এক্সপিৰিয়েঞ্চ আছে আগতে টিচিং লাইনত। এপ্লাই কৰিবৰ কাৰণে ইয়াতে ফোন নম্বৰ দিয়া আছে আৰু মেইল আইডি দিয়া আছে, ইয়াত যোগাযোগ কৰিলে হ'ল। লাষ্ট ডেট হ'ব 15 জুলাই। 6 নম্বৰ ভেকেঞ্চিটো হৈছে ৰেপুটেড এটা অৰ্গেনাইজেশ্যনৰ পৰা, এক্সপিৰিয়েঞ্চ চিভিল ইঞ্জিনিয়াৰৰ ভেকেঞ্চি আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া কিছুমান আছে, পইণ্টবিলাক এবাৰ পঢ়ি চাব যোনে এপ্লাই কৰে। আৰু এপ্লাই কৰিবৰ কাৰণে মেইল আইডি কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰিলে হ'ল। 7 নম্বৰ ভেকেঞ্চি নৰ্থ ইণ্ডিয়া বেছড কোম্পানী, মেনুফেকচাৰিং কোম্পানী হয় এইটো। চেলছ পাৰ্চনেলৰ ভেকেঞ্চি আছে। কি ৰিকুৱাৰমেণ্টছত আপোনালোকৰ কনচিষ্টেণ্ট ট্ৰেক ৰেকৰ্ড ইন FMCG চেলছ, হাইলি মটিভেটেড এণ্ড ৰিজাল্ট অৰিয়েণ্টেড, প্ৰুভেন এবিলিটি টু ড্ৰাইভ বিজনেছ এণ্ড এক্সপাণ্ড মাৰ্কেট প্ৰেজেঞ্চ। এপ্লাই কৰিবৰ কাৰণে কণ্টেক্ট নম্বৰ আৰু মেইল আইডি দিয়া আছে, ইয়াত বায়'ডাটা চেণ্ড কৰিলে হ'ল। পিছৰ ভেকেঞ্চিটো আপোনালোকৰ এটা ৰেচিডেণ্ট কুক 15K চেলাৰী পাব আৰু এটা ক্লিনাৰ 9K চেলাৰী পাব। গুৱাহাটীৰ পৰা 60 কিলোমিটাৰৰ ভিতৰৰ কেণ্ডিডেট হ'ব লাগিব। লজিং আৰু ইলেক্ট্ৰিচিটি ফ্ৰী পাব। কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। কোনোবাই যদি বিচাৰে এপ্লাই কৰিব, ইয়াত যোগাযোগ কৰিব। 9 নম্বৰ ভেকেঞ্চিটো টিচাৰৰ ভেকেঞ্চি হয়, শুৱালকুছি পাব্লিক স্কুল। ছাবজেক্ট দিয়া আছে ছায়েন্স, MSc বা BSc কৰা হ'ব লাগিব, ফিজিক্স বা কেমেষ্ট্ৰিত। B.Ed কম্পালচৰি হয়। কম্পিউটাৰ টিচাৰৰ কাৰণে B.Ed কম্পালচৰি নহয়, কিন্তু আপোনালোকে BCA বা BSc IT বা BSc CS বা MCA কৰা হ'ব লাগিব। হোৱাটছআপ নম্বৰ, মোবাইল নম্বৰ আৰু মেইল আইডি দিয়া আছে, ইয়াত যোগাযোগ কৰিব। 10 নম্বৰ ভেকেঞ্চি এঞ্জেলিকা স্কুলৰ পৰা আহিছে, MSc টিচাৰৰ ভেকেঞ্চি আছে, হোৱাটছআপ কৰিব আপোনালোকে এপ্লাই যদি কৰিব বিচাৰে ইয়াত। 11 নম্বৰ ভেকেঞ্চিটো হৈছে মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে, হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে। ইংলিছ স্পিকিং ৰিকুৱাৰ্ড। চেলাৰী পাব ইয়াতে 20K। কণ্টেক্ট নম্বৰ দুটা দিয়া আছে, ইয়াত যোগাযোগ কৰিব। আৰু এইটো তেওঁলোকৰ ৱেবছাইট হয়, ৱেবছাইটটো ভিজিট কৰি চাব পাৰিব আপোনালোকে। 12 নম্বৰ ভেকেঞ্চি চাই বিকাশ ইনষ্টিটিউট, আহোমগাঁও, গড়চুক, গুৱাহাটী। আছামিজ টিচাৰ, কেমেষ্ট্ৰি, PE টিচাৰ ৰিচিপশ্যনিষ্ট, মাৰ্চেল আৰ্ট টিচাৰ, ফিজিক্স জুনিয়ৰ লেকচাৰাৰ, মেথছ জুনিয়ৰ লেকচাৰাৰ, বায়'লজি জুনিয়ৰ লেকচাৰাৰ আৰু কেমেষ্ট্ৰি জুনিয়ৰ লেকচাৰাৰ ভেকেঞ্চি। আপোনালোকৰ লেকচাৰৰ পষ্টৰ কাৰণে মাষ্টাৰ্ছ কৰা হ'ব লাগিব আৰু লগতে নেট স্লেট কোৱালিফাই কৰা হ'ব লাগিব। আৰু টিচাৰৰ যিখিনি আছে সেইখিনিৰ কাৰণে পষ্ট গ্ৰেজুৱেশ্যন কৰা হোৱাৰ লগতে B.Ed লাগিব। আপোনালোকৰ ইয়াতে মেইল আইডি দি আছে, ইয়াত বায়'ডাটা চেণ্ড কৰিলে হ'ল। 13 নম্বৰ ভেকেঞ্চিটো হোটেল বেকাৰী জব ভেকেঞ্চি হয়, চিকিউৰিটি গাৰ্ড, ড্ৰাইভাৰ, ৰেষ্টুৰেণ্ট ছাৰ্ভিচ, হাউচকিপিং, ফেক্টৰী ছুপাৰভাইজাৰৰ ভেকেঞ্চি আছে। কণ্টেক্ট নম্বৰ দিয়া আছে আৰু লোকেশ্যন হ'ব আপোনালোকৰ মঙলদৈ। 14 নম্বৰ ভেকেঞ্চিটো আপোনালোকৰ চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি হয়, মেল ফিমেল এপ্লাই কৰিব পাৰে। কমপ্লেক্সৰ কাৰণে গুৱাহাটীত যিমানখিনি কমপ্লেক্স আছে তাৰে ভেকেঞ্চি হয় এইটো। হোৱাটছআপ কৰিব বায়'ডাটা, কোনোবাই এপ্লাই কৰিব বিচাৰিলে চিকিউৰিটি গাৰ্ডত যদি কাম কৰিব বিচাৰে ইয়াতে হোৱাটছআপ কৰিব। 15 নম্বৰ ভেকেঞ্চিটো টেলিকলাৰৰ ভেকেঞ্চি আছে, এট্ৰেক্টিভ চেলাৰীৰ লগতে এক্সপিৰিয়েঞ্চ কেণ্ডিডেটক প্ৰিফাৰেঞ্চ দিব। মেইল আইডি দি আছে, ইয়াত বায়'ডাটা চেণ্ড কৰি দিব। 16 নম্বৰটো ছাৰ্ভিচ ইঞ্জিনিয়াৰৰ ভেকেঞ্চি, ডিপ্ল'মা নহ'লে ITI কৰা হ'ব লাগিব। CV খন পঠাই দিব, ইয়াত যিটো মেইল আইডি দিয়া আছে। আৰু কিবা যদি এনকুৱাৰী কৰিব লগা আছে আপোনালোকে কল কৰিব এই নাম্বাৰটোত। 17 নম্বৰ ভেকেঞ্চিটো একাউণ্টেণ্টৰ ভেকেঞ্চি আছে, চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি লগতে অফিচ কোঅৰ্ডিনেটৰৰ ভেকেঞ্চি। চেলাৰী নেগোচিয়েবল হ'ব।
কন্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকৰ কন্টেক্ট নাম্বাৰত যোগাযোগ কৰি ল'ব 18 নম্বৰ ভ্যাকেন্সিটো ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভৰ ভ্যাকেন্সি গ্ৰেজুৱেচনৰ লগতে SEO SEM গুগল এডছ এণ্ড সোশ্যাল মিডিয়া মাৰ্কেটিং এইখিনি কাম জানিব লাগিব স্যালাৰি নেগোশিয়েবল আপোনালোকে মেইল আইডিত বায়োডাটা সেন্ড কৰি দিব 19 নম্বৰ ভ্যাকেন্সিটো আছে আপোনালোকৰ 10টা ডেলিভাৰী বয়জৰ ভ্যাকেন্সি কমিশন বেচিছ হ'ব এইটো আৰু লগতে দুটা কম্পিউটাৰ অপাৰেটৰৰ ভ্যাকেন্সি ফৰ PS গ্যাস এজেন্সি লোকেশন হ'ব হাতীগাঁও গুৱাহাটী কন্টেক্ট নাম্বাৰ দিয়া আছে ইয়াত যোগাযোগ কৰিব 20 নম্বৰ ভ্যাকেন্সি লাচিত নগৰৰ ফালৰ পৰা আহিছে বিজনেছ ডেভেলপমেন্ট মেনেজাৰ আৰু টেলিকলাৰ আৰু সেলছ এক্সিকিউটিভৰ ভ্যাকেন্সি এট্ৰাক্টিভ স্যালাৰি এজ পাৰ ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড আপোনালোকে নিজৰ বায়োডাটাখন শেয়াৰ কৰি দিব ইয়াত যেটো মেইল আইডি দিয়া আছে ইয়াতে শেয়াৰ কৰিলে হ'ল 21 নম্বৰ ভ্যাকেন্সিটো অসম কাৰ্ছ LLP ভ্যাকেন্সি আছে কাস্টমাৰ এডভাইজাৰ টিম লিডাৰ সেলছৰ কাৰণে আৰু ফ্ৰন্ট অফিস এক্সিকিউটিভ মানে ৰিসেপশনিষ্ট লোকেশন হ'ব গুৱাহাটী জাগিৰোড দুধনৈ ৰঙিয়া আৰু তুৰা experience আপোনালোকৰ ৰিলেভেন্ট এক্সপেৰিয়েন্স ইন দা অটোমোবাইল সেক্টৰ এণ্ড টু হুইলাৰ ইজ এ মাষ্ট এক্সপেৰিয়েন্স থকা হ'ব লাগিব টু হুইলাৰ নহলে অটোমোবাইল ইণ্ডাষ্ট্ৰি যাৰ নাই তেওঁলোকে এপ্লাই নকৰিব স্যালাৰি আপোনালোকৰ ইন্টাৰভিউৰ ওপৰত বেছ কৰি দিয়া হ'ব ইয়াত মেইল আইডি দিয়া আছে এইটো মেইল আইডিত বায়োডাটা সেন্ড কৰিলে হ'ল 22 নম্বৰ ভ্যাকেন্সি আপোনালোকৰ আছে উই প্ৰভাইড অল কাইন্ডস অফ সাৰ্ভিস লাইক পেশেন্ট কেয়াৰ টেকিং বেবি কেয়াৰ টেকিং কুকিং এটসেট্ৰা প্লিজ কন্টেক্ট আৱাৰ NGO ফৰ এনি সাচ ৰিকুৱাৰমেন্টস এইটো NGO হয় এটা ইয়াত বিভিন্ন ধৰণৰ ল'ৰা-ছোৱালী এপ্লাই কৰিব পাৰে কোৱালিফিকেশন ওয়াইজ ইয়াতে আপোনালোকক পোষ্ট দিয়া হ'ব কেয়াৰ টেকিং বেবি কেয়াৰ টেকিং পেশেন্ট কেয়াৰ টেকিং কুকিং এইবোৰ ভ্যাকেন্সি আপোনালোকে এইবোৰত কাম কৰিব লাগিব আপোনালোকে যদি কোনোবাই জব বিচাৰি আছে বহুত দিনৰ পৰা জব পোৱা নাই ইয়াত কন্টেক্ট কৰিব ফিক্স স্যালাৰি পাব আপোনালোকে কন্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকে ডিটেইলছ জানিব বিচাৰিলে কন্টেক্ট নাম্বাৰত কল কৰি কিনে তেওঁলোকক খুদিব তেওঁলোকে ভালকে বুজাই দিব তাৰ পিছত আপোনালোকে যদি বিচাৰে এপ্লাই কৰিব পাৰে কাম পিছৰ ভ্যাকেন্সি আপোনালোকৰ আছে ফিল্ড এক্সিকিউটিভৰ ভ্যাকেন্সি গুৱাহাটী লোকেশন হ'ব গুৱাহাটী ৰঙিয়া লনবাৰী হাজো তিনচুকীয়া আৰু বঙাইগাঁও কন্টেক্ট নাম্বাৰ দিয়া আছে ইয়াত যোগাযোগ কৰিব যদি ফিল্ড এক্সিকিউটিভত কাম কৰিব বিচাৰে 24 নম্বৰটো আছে জুনিয়ৰ একাউন্টছ এসিস্ট্যান্ট বিকম পাস কৰাৰ লগতে 1 পৰা 2 বছৰ এক্সপেৰিয়েন্স লাগিব একাউন্টিং আৰু আপোনালোকৰ কাৰোবাৰ যদি গ্ৰেজুৱেচন কৰা আছে আৰু এডুকুৱেট নলেজ আছে টেলি আৰু একাউন্টছৰ ওপৰত তেওঁলোকো পাৰিব এপ্লাই কৰিব হোৱাটছআপ আৰু মেইল আইডি দি আছে ইয়াত যোগাযোগ কৰিলে হ'ল 25 নম্বৰ ভ্যাকেন্সিটো হৈছে পোষ্ট গ্ৰেজুৱেট বয় এণ্ড গাৰ্ল উইথ ভেৰি গুড কম্পিউটাৰ নলেজ এণ্ড কমিউনিকেশ্যন স্কিল নিড লজিং ফুডিং এণ্ড 3-star হোটেল স্যালাৰি উইল বি প্ৰভাইডেড আপোনালোকৰ যদি ইয়াতে এপ্লাই কৰিব বিচাৰে মেইল আইডি দি আছে মেইল আইডিত বায়োডাটা সেন্ড কৰিলে হ'ল ইয়াতে মাষ্টাৰ্ছ কৰা ল'ৰা আৰু ছোৱালী বিচাৰা হৈছে ইয়াতে সো এইটো আছিল হেকৰ ভ্যাকেন্সি আপোনালোকে যদি ভিডিওবোৰ চাই ভাল পায় লাইক কৰিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত নতুন ভ্যাকেন্সি লৈ আহিম সো আজিলৈ এইখিনি আছিল যদি চেনেলটো প্ৰথমবাৰ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব সো লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ আহো ধন্যবাদ